নমস্কাৰ মই কষ্ট্ৰী বৰা মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো কুহিপাত এফপি পেজ দিলে আৰু লগতে স্বাগতম জনাইছো কুহিপাত ইউটিউব চেনেল দিলে আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছো যি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছো আপোনালোকে হয়তো বহুতে শুনিছে বা হয়তো এই যেটো বিষয়ে মই লৈ আহিছো হেতু হয়তো আমি খুব কম সংখ্যক ব্যক্তিয়ে জানো কাৰণ কিহৰ কাৰণে আমি বহু সময়ত বিভিন্ন ফোবিয়াৰ কথা শুনো বা বিভিন্ন ফোবিয়াৰ কথা মই নিজেও মোৰ ভিডিঅ'ত আলোচনা কৰি থৈছো কিছুমান স্পেসিফিক ফোবিয়া থাকে যি হয়তো খুব বৃহৎ সংখ্যক মানুহৰ মাজত বা বৃহৎ সংখ্যক ৰেশিঅত হে ফোবিয়াটো নাথাকিবও পাৰে কিন্তু এনেকুৱা নহয় যে হে ফোবিয়াটো নাথাকে বা আমি জানা শুনা মানুহখিনিৰ মাজত নাথাকে কাৰণে হে ফোবিয়াটো আমি নাথাকে বুলি ভাবিব পাৰো আজি মই লৈ আহা আপোনালোকৰ মাজলে ফোবিয়াটো হৈছে প্লুটোফোবিয়া প্লুটোফোবিয়া হৈছে এনেকুৱা এটা ফোবিয়া যি ফোবিয়াত এজন ব্যক্তিয়ে সম্পত্তি বিশেষকে টকা পইচালে খুব বেছি ভয় কৰে শুনিবলৈ আচৰিত লাগে আজিৰ সময়ছোৱাত জিয়াই থাকিবলৈ নিজৰ লাইফষ্টাইল মেইনটেইন কৰিবলৈ মানুহ প্ৰত্যেকজন মানুহকে টকা পইচাৰ খুবেই বেছি প্ৰয়োজন হয় কিন্তু এই প্লুটোফোবিয়া যিসকল ব্যক্তিয়ে সাফাৰ কৰে সেই ব্যক্তিসকলৰ কিন্তু খুবেই বেছি অসুবিধা হয় পইচা বা হা সম্পত্তি ওয়েলথ মানে মানি আৰু ওয়েলথৰ লগত ডিল কৰাৰ কাৰণে এই ফোবিয়াত সাফাৰ কৰি থকা ব্যক্তিসকলে কোনো ধৰণৰ পইচা জনিত মানে হা সম্পত্তি বা পইচা জনিত কথা শুনাৰ পৰা ডিসকাস কৰাৰ পৰা বিৰত থাকে এই সকল ব্যক্তিৰ মানে পইণ্ট অফ ভিউত পইচা বা ওয়েলথ তেওঁলোকে যিমান কম পৰিমাণে তেওঁলোকৰ লগত থাকে হিমান কম পৰিমাণৰ কাৰণ মানে থকাটো তেওঁলোকে মানে বিচাৰে কাৰণ এই ফোবিয়াত তেওঁলোকে যদি কোনো কাৰণত গম পায় যে তেওঁলোকৰ পইচা পাতি বাহিছে বা তেওঁলোকে ফাইনেন্স ৰিলেটেড কোনো কামকাজত লিপ্ত হ'ব লগা হৈছে কোনো ফাইনেন্স ৰিলেটেড কামকাজত ডিসকাশন কৰিব লগা হৈছে ফাইনেন্স ৰিলেটেড কামকাজ তেওঁলোকে মেনেজ কৰিব লগা হৈছে তেন্তে তেওঁলোকৰ এংজাইটি পেনিক এটেক তেওঁলোকে নাৰ্ভাস কৰে আৰু লগালগ তেওঁলোকৰ মাইন্ডত নেগেটিভ থট জেনাৰেট হয় আৰু তেওঁলোক খুব বেছি ষ্ট্ৰেছত ভুগে এই টকা পইচা বা ওয়েলথক লৈ তেওঁলোক ইমানেই বেছি মানে ভাৰাকান্ত আৰু তেওঁলোকৰ ভয় সৃষ্টি হয় তেওঁলোকে নিজৰ ফাইনেন্সৰ মানে সিচুৱেশনটোৰ পৰা পলাই তেওঁলোকে সামাজিক সিচুৱেশন এটাটো সোশিয়াল ৰিলেশনশিপ বা তেওঁলোকৰ ইন্টাৰপাৰ্সনেল ৰিলেশনশিপ সমূহতো এনি কাইন্ড অফ পইচা ৰিলেটেড মেনেজমেন্ট ৰিলেটেড কথা পতাৰ পৰা কন্ট্ৰিবিউশন কৰাৰ পৰা তেওঁলোকে বিৰত থাকে এই ফোবিয়া ইমানেই বেছি এক্সট্ৰিম লেভেলত তেওঁলোকৰ হয় তেওঁলোকে নিজৰ বেংক বেলেন্স তেওঁলোকে নিজৰ কেৰিয়াৰ সেই কেৰিয়াৰো তেওঁলোকে আগবঢ়াবলৈ অসুবিধা পায় বা তেওঁলোকে তেওঁলোকৰ কেৰিয়াৰ নিজেই মানে এটা এনেকুৱা পৰ্যায়লৈ লৈ যায় য'ত সেই কেৰিয়াৰৰ কোনো গ্ৰো নহয় বা ধ্বংস কৰে বুলি ক'লেও ভুল নহয় কাৰণ তেওঁলোকে পইচা ৰিলেটেড বা হা সম্পত্তি বৃদ্ধি ৰিলেটেড কোনো ধৰণৰ পটেনশিয়ালিটিৰ ওপৰত কাম কৰিব নিবিচাৰে বা তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে নিজৰ মতামতে হওক বা নিজৰ কন্ট্ৰিবিউশনে হওক তেওঁলোকে দিবলৈ নোৱাৰে কাৰণ তেওঁলোকৰ সেই চিন্তাই বা সেই একচনে তেওঁলোকৰ এংজাইটি পেনিক এটেক বা নানা ধৰণৰ মানসিক যিবোৰ ষ্ট্ৰেছৰ সেই ষ্ট্ৰেছৰবোৰ তেওঁলোকৰ মানে উদ্ভৱ কৰে ইয়াৰ লগতে আৰু এটা কথা এই ব্যক্তিসকলে যিসকলৰ প্লুটোফোবিয়া বিশেষকে থাকে তেওঁলোকে বহু সময়ত নিজৰ পৰিয়াল ত্যাগ কৰে
পৰিয়াল ত্যাগ কৰে সোসাইটি ত্যাগ কৰে আৰু তেওঁলোক বহু সময়ত অকলশৰীয়াকে থাকে বহু ৰিসাৰ্চ আৰু মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা বা মনোবৈজ্ঞানিক এফেক্ট কি বুলি যদি আমি চাও তেন্তে এটা কথা স্পষ্টকে ক'ব পাৰি এই প্লুটোফোবিয়া লোকসকলে ধাৰণা কৰে যে টকা পইচা খা সম্পত্তি ইত্যাদিবোৰ বাঢ়াৰ লগে লগে এজন ব্যক্তি ক্ৰমাৎ বেয়া হ'বলৈ ধৰে সেই ব্যক্তিজন কৰাপচনত ৰিলেটেড মানে ইনভলভ হয় তেওঁ কৰাপ্টেড কাম কৰে লগতে এই পইচা পাতি বঢ়া ব্যক্তিসকলৰ লগত থাকিলে বা তেওঁলোক গ্ৰিডি এটিটিউডৰ হৈ পৰে ইয়াৰ লগে লগে পইচা পাতি বাঢ়ি যোৱাৰ লগে লগে বা টকা পইচা বাঢ়ি যোৱাৰ লগে লগে খা সম্পত্তি বাঢ়ি যোৱাৰ লগে লগে এজন ব্যক্তিৰ মাজত মানে নিগেটিভ চিন্তা কৰাৰ কনফিডেন্ট বাঢ়ি যায় বা সেই ব্যক্তিজন লাহে লাহে টুৱাৰ্ডছ নিগেটিভিটিৰ প্ৰতি মানে এট্ৰেক্ট হৈ যায় ইত্যাদি ধৰণৰ নিগেটিভ চিন্তাই তেওঁলোকক ভাৰাক্ৰান্ত কৰে আৰু লগতে এই ধৰণৰ চিন্তাৰ জেনাৰেট বা উদ্ভৱ হোৱাৰ লগে লগে তেওঁলোকে খুব বেছি এক্সজেস্ট ফিল কৰে লগতে তেওঁলোকে মানে এনেকুৱা অনুভৱ কৰে যে সেই অনুভৱ বা চিন্তাই তেওঁলোকক খুব বেছি এটা ইৰিটেশন মানে এটা অস্বস্তিকৰ বোধৰ অনুভৱ কৰাইছে য'ত তেওঁলোকে মানে সুস্থকে থাকিব পৰা নাই এই চিন্তাৰ পেনিক এটেকে তেওঁলোকৰ উশাহ শ্বাস প্ৰশ্বাস লোৱাৰ ক্ষেত্ৰতো খুবেই বেছি অসুবিধাৰ সৃষ্টি কৰি দিয়ে বহুত সিভিয়াৰ কেছত এনেকুৱা ক্ষেত্ৰত এজন ব্যক্তিয়ে বহু সময় ধৰি মানে দীঘলীয়া ট্ৰিটমেন্টত থাকিব লগা হয় আৰু এই যি ফোবিয়া এটা সাইকোলজিক্যাল মেন্টাল ডিসঅৰ্ডাৰত পৰিণত হয় যি সময়ত এজন ব্যক্তিয়ে মানে উদাসীনটো হয়ে টকা পইচাৰ প্ৰতি তেওঁৰ যিটো মানে ধাৰণা বা সেই টকা পইচাৰ যিটো মানে পজিটিভ এটা ইম্পেক্ট সেই বস্তুটো তেওঁলোকে ৰিয়েলিটি চাব নিবিচাৰে মানে তেওঁলোকৰ বাস্তৱধৰ্মী চিন্তাধাৰাত সেই টকা পইচা আৰু খা সম্পত্তিৰ যি মানে প্ৰভাৱ সেই প্ৰভাৱটো খুব মানে নিষ্ক্ৰিয় হৈ যায় মানে খুব বেছি নিগেটিভ হৈ যায় আৰু তেওঁলোকৰ মতে টকা পইচা থকা ব্যক্তিসকল খুব বেছি বেয়া আৰু খুব বেছি মানে ক্ৰুৱেল এই ধৰণৰ এটা এটিটিউড তেওঁলোকৰ মনত থাকে বিশেষকৈ এই ধৰণৰ ফোবিয়াবোৰ হয়তো আমি খুব কম আলোচনা কৰো বা আমি ভাবিবও নোৱাৰো যে এনেকুৱা ধৰণৰ ফোবিয়াও মানুহৰ মানে মানসিক স্বাস্থ্যত মানে প্ৰভাৱ পেলাব পাৰে বা এই ধৰণৰ ফোবিয়ায়ো মানুহৰ জীৱনত মানে উথাল পুথাল আনিব পাৰে সেই কাৰণে আমি বহুত ক্ষেত্ৰত ইয়াৰ ফ্যাক্টৰছবোৰ বেছিকে মানে হয় ৰেসপন্সিবল হয় বহুত ক্ষেত্ৰত চাইল্ডহুড ট্ৰমা থাকে আৰু বহুত ফ্যামিলিজত বহুত সৰুতে তেওঁলোকে যদি তেওঁলোকৰ পৰিয়ালত টকা পইচাৰ কাৰণে কিবা মানে বেয়া কাম এটা হোৱা সৰুতে দেখিছে বা টকা পইচাই যদি তেওঁলোকৰ পৰিয়ালটোক বহুত ক্ষেত্ৰত বেয়াৰ ফালে লৈ যোৱা দেখিছে বা টকা পইচাৰ মিসইউজৰ কাৰণে যদি তেওঁলোকে জীৱনবোৰ ধ্বংস হোৱা দেখিছে তেন্তে এই ধৰণৰ ফোবিয়া ক্ৰিয়েট হোৱাটো স্বাভাৱিক বহুত ধৰণৰ সাইকোথেৰাপি আছে CBT আছে ডিসেনসিটাইজেশন থেৰাপিও আছে যাৰ দ্বাৰা আমি এই বস্তুবোৰ নিৰাময় কৰিব পাৰো আৰু লগতে এই ধৰণৰ থেৰাপিৰ দ্বাৰা আমি এই ধৰণৰ স্পেসিফিক ফোবিয়া সমূহ খুব সোনকালে আইডেন্টিফাইও কৰিব পাৰো আৰু তাৰ ওপৰত আমি কামো কৰিব পাৰো কাৰণ এনেকুৱা নহয় যে এই ফোবিয়াবোৰে আমাক জীৱনত বহুত বেছি সুবিধা মানে দিয়াব বা কাইলে যদি মই নিজেও মেনেজ কৰিব বিচাৰো তেন্তে এই ধৰণৰ ফোবিয়াবোৰে মোক সাপোৰ্ট কৰিব যে মই নিজে হেখিনি বস্তু মেনেজ কৰিব পাৰিম কেতিয়াও নহয় তাৰ কাৰণে আমি প্ৰফেশনাল হেল্প লবই লাগিব আৰু খুব কম হ'ব পাৰে এই ধৰণৰ ফোবিয়া থকা ব্যক্তিৰ সংখ্যা কিন্তু ডেফিনেটলি এই ধৰণৰ ফোবিয়া আজিৰ কন্টেম্পৰেৰী টাইমত
বহু কমজনৰ ভিতৰতো কোনোবা এজন আছে আৰু যদিহে আমি জানো বা আমাৰ মাজত এটো এৱাৰনেছ থাকে যে এনে ধৰণৰ ফোবিয়াও থাকিব পাৰে তেন্তে ডেফিনেটলি তেনেকুৱা কোনো ব্যক্তিৰ যদি সহায়ৰ প্ৰয়োজন হয় তেন্তে তেওঁক আমি এটা ৰাইট পাথ আৰু এটা গুড এডভাইস দিব পাৰিম আশা কৰো আপোনালোকে মোৰ এনেবোৰ ভিডিও চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পায় গৈ থাকিব হে কুহিপাত এফবি পেজটিক অতি সোনকালে আপোনালোকে খুব বেছি মৰম দিয়াৰ কাৰণে অশেষ বেছি ধন্যবাদ আপোনালোকক পুনৰ এটি নতুন ভিডিওৰ সৈতে মোৰ কন্টেন্টৰ ভিডিওৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰিডাল মজবুতকে বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থ্যাংক ইউ সো ভেৰি মাচ গিভিং ইউ ভ্যালুএবল টাইম টু ওয়াচ মাই ভিডিও প্লিজ লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ আপোনালোকে নাপাহৰিব আজিলৈ আহিছো ওম নমো ভগৱতে বাসুদেৱায় নমঃ